মই নিশা কলিতা আৰু আপোনালোকে মোক দেখা পাইছে সেলিম আহমেদ চেনেলত যেহেতু আৰু সকলোৱে তাই চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু সাইডত থকা বেল আইকনটো দবাই দিব নমস্কাৰ আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল আৰু আজি যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো চাইছে তেতিয়াহ'লে মই সেলিম আহমেদ সিদ্দিকী আৰু মোৰ ইউটিউব চেনেলটোত মই বিভিন্ন ধৰণৰ ভিডিঅ' আগবঢ়াও ইণ্টাৰভিউ শৰ্ট ফিল্ম ব্লগিং গতিকে যিকোনো ধৰণৰ ভিডিঅ' আপোনালোকে মোৰ এই চেনেলটোত চাব পাৰিব আৰু আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে প্লিজ কমেণ্টত জনাব আৰু আজি অৱশ্যে মই কোনো ব্লগিং ভিডিঅ' লৈ অহা নাই কাষত ইমান ধুনীয়া ছোৱালীজনী চাই গমেই পাইছে কোন আছে হয় কিন্তু দীপলিনা নহয় দেই মই প্ৰথমতে কৈ দিছো মানে এতিয়া কনফিউজন হৈ গৈছে দীপলিনা বা নেকি নহয় মোৰ লগত আছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰ্তমান ডিৰেক্টৰ প্ৰডিউচাৰ চব বাকী কথা নহয় বাৰু ডিৰেক্টৰ বেলেগ আছে স্ক্ৰিপ্ট ৰাইটাৰ অভিনেত্ৰী সকলো নিশা কলিতা আপোনাক মোৰ অনুষ্ঠানত স্বাগতম জনাইছো আৰু বাকী বৰ্তমান কি কামত ব্যস্ত বাকী মাজতে গানৰ কাম কৰিলো চিনেমা এখনো কৰিলো এতিয়া নিজৰ কামতে ব্যস্ত আৰু অতি সোনকালে 16 মে মোৰ বাৰ্থডে হয় আৰু সেইদিনাখন আমাৰ যিখন কৈছো চৰ্ট মুভি আহি আছে সেইখনৰ প্ৰমোটো দিম তাৰপিছত এইখন ৰিলিজ দিয়া হ'ব খুব সুন্দৰ এটা লাভ ষ্টৰী হয় আৰু পজিটিভ আছে অকমান সকলোৱে চাব এবাৰ ভাল পাব মানে এইবাৰ অকণ কোৱালিটি বেষ্ট কৰিছো আৰু যিহেতু আৰু এইকণতে কওঁ যে মোৰ ইউটিউব চেনেল নতুন আছিলে ত সেইকাৰণে আমি মাজতে যিখিনি ভিডিঅ' বনাইছিলো সৰু সৰুকে মনোৰঞ্জনৰ কাৰণেহে আৰু এতিয়াৰ পৰা মানে আমি প্ৰফেচনেলি কাম কৰিছো আৰু আচ্ছা বাট আপোনালোকে যদি এতিয়ালৈকে চোৱা নাই নিশা কলিতা বুলি আছে ন নিশা কলিতা অফিচিয়েল বুলি আছে চাগে আপোনালোকে যাব আৰু চাব বিৰাট ধুনীয়া ধুনীয়া শৰ্ট ফিল্ম কিছুমান শৰ্ট ভিডিঅ' কিছুমান বনাইছিলে বহুত ভাল হৈছিলে মানে কমেডি বেছ আছিলে মই বিশেষকে বহুত ডাঙৰ ফেন হৈ গলো নিশা বাৰ খুব ভাল হৈছে আৰু ভাল কাম কৰি যাওক আপুনি এতিয়া মোৰ প্ৰথম প্ৰশ্ন আৰম্ভ কৰো প্ৰথম কথা হ'ল আপোনাৰ যিটো টাৰ্ণিং পইণ্ট আছিল কোনটো গান আছিল তুমি জিলিকি জিলিকি থকা অকে আপোনালোকে চাগে সকলোৱে জানে কোনে গাইছিল গানটো তৰুণ তন্ময় গাইছিলে তুমি জিলিকি জিলিকি খুব বেছি টিভিত বাজিছিলে ধ্ৰুৱ কলিতা আৰু নিশা বা আছিলে তাৰপিছত নিশা বাক অসমৰ ৰাইজে আঁকোৱালি লৈছিলে আৰু তাৰ আগত একচুৱেলি মই মিডিয়া নিউজ লাইফত কাম কৰিছিলো তাৰ পাছত ৰঙৰ বহুত কেইখন চিৰিয়েল কৰিছিলো ফেন ভাপা ধৰি খাব পাৰি এইখিনি তাৰ পাছত এইটো মানে মোৰ লাইফৰ টাৰ্ণিং পইণ্ট সঁচা কথা ক'বলৈ গ'লে গানৰ ভিতৰত তাৰপিছত মই জানো আপুনি খাপলাং হেৰি কৰিছিলে ন অকে কাদম্বিনী কৰিছিলো আৰু এটা কথা তাতে মোৰ যদি ভুল হোৱা নাই তেতিয়া আপোনাক সেই লুকটোত শ্যামন্তিকা বাৰ ভণ্টি যেন লাগিছিলে হয়নে কথাটো তেতিয়া মই শকত আছিলো বহুত মানুহে কি কয় শ্যামন্তিকা বুলি কৈছিলে শ্যামন্তিকা বা মানে কোনোবা ৰিলেটিভ নেকি বা ভণ্টি নেকি এনেকুৱা বুলি সুধিছিলে বাৰু মানে আজিৰ পৰা 3 বছৰ মানৰ আগৰ কথা আৰু কিন্তু এতিয়া আকৌ মানে বেলেগ হৈ গ'ল এতিয়া ক্ষীণালে যে এই মাজতে মই গোলাঘাটৰ পৰা আহি আছিলো ভাইটিকেইটাৰ লগত অকস্মাত মানুহ এজনে কৈ ভাইটিজনক সুধি দিলে যে দীপলিনা বা নেকি এখন চেলফি উঠো মই শুনি মানে নিজকে ভালো লাগিছে যিহেতু মই দীপলিনাৰ চিৰিয়াছলি মই ভাল মানে খুব ভাল লাগে ফ্ৰেণ্ড হয় ভালো লাগে কিন্তু তথাপিও মানে ভাবি মানে আচৰিত লাগিছে এতিয়া বহুতে ইনষ্টাগ্ৰামত চবে মানে সেইটোৱে কয় যে দীপলিনা বা নেকি আৰু তাইকো কিন্তু মেছেজ হয় মাজতে পাওঁতে আমি দুজনী কথা পাতোতে কৈছিলে যিয়ে নহওক বহুত বেছি ভাল লাগিছে মোৰ কাৰণ আজি নিশা কলিতা আজি এটা নিজক মানে প্ৰতিষ্ঠিত কৰিবলৈ গৈছে এটা মানে ইণ্ডিপেণ্ডেণ্ট হ'ব গৈ আছে এইকাৰণে কৈছো তেখেতৰ আজিৰ পৰা কেইমাহমান আগত ইউটিউব চেনেলটো আপোনালোকে যদি চোৱা নাই যদি যিসকলে চাইছে গম পাইছিলে যে বহুত বেছি নাছিল ভিডিঅ' নাছিলে কিন্তু এতিয়া ছাবস্ক্ৰাইবাৰ হৈ গৈছে 1400 মান আছিলে কিন্তু এতিয়া বহুত আৰু মানে নকৰে কিন্তু আছে ৰাইজৰ আশীৰ্বাদ যিহেতু আৰু কেনেকে আহিলে আপোনাৰ মনলৈ যে আপুনি শৰ্ট ভিডিঅ' দিব কেনেকে আহিলে আপোনাৰ মানে আমাৰ এক্টিং লাইফটো এনেকুৱা হৈছে ন মানে এবাৰ সোমাই যোৱাৰ পিছত তোমাৰ বেক কৰিব মন নাযায় আৰু যিটো ভাল লাগে আৰু এক্টিংটো মানে মায়ে খুব ভাল পায় আমাৰ ফেমিলিত নাই মই যি মানে এনেকুৱা আৰু মাৰ চাপোৰ্ট আছে আৰু বাকী কাম কৰি আছিলো কিন্তু মানে বেলেগৰ কাম হলে ঘৰখনে মই যাব দিগদাৰ পাওঁ আৰু তাৰ মাজত কেতিয়াবা এনেকুৱা চিটুৱেশ্যন লাইফত আহিছে মানে প্ৰকাশ কৰিব নোৱাৰো বা বহুত ভাল ভাল মানুহ কিন্তু এটা সৰু কিছুমান কম্প্ৰমাইজ নকৰাৰ কাৰণে হয়তো ভাল কাম এটা হাতৰ পৰা গুচি যায় সেইখিনি ভুগিছো যিহেতু মই 2 বছৰ দিন ডিপ্ৰেশ্যন টাইপৰ আৰু মানে ভালো লগা নাছিলে আৰু এনেকুৱা টাইপৰ হৈ গৈছিলে মই মাক ঘৰৰ পৰা মাতিবলগীয়া আছিলে এনে মই বহুত ষ্ট্ৰং হয় ছোৱালীজনী কিন্তু সেই 2 বছৰত মই মাক এবাৰ মাতি এমাহমান ৰাখিছিলো লগত মানে বহুত বেয়া লাগিছিলে বহুত বেয়াকে দুখ পাইছিলো মই কামৰ ক্ষেত্ৰত মানে বহুত আহিছে তেনেকুৱা আৰু মই মানে বহুত চিধা আৰু মানে অলপমান ল'ৰা টাইপৰ মানে মোৰ হাত চাত উঠি যায় খং উঠি গলে মানে কিছুমান মই কম্প্ৰমাইজ কৰিব নোৱাৰো মানে যেনে সঁচা কৈ চেনি আমি মোৰ ভাল নাপাওঁ গম পাইছা বা কামৰ কাৰণে মই কাৰোবাৰ লগত যে কিবা মানে
গিভ এণ্ড টেক সেইটো মানে নিবিচাৰো মানে মই যিটো এক্টিংটো শ্ৰদ্ধা কৰো মই কাম কৰো এতিয়াও শিকি আছো ন তো কামটো মই সেইটো টেলেণ্ট হিচাপে কামটো কৰিব বিচাৰে সেইটোৱে মানে তাৰ বিনিময়ত এইটো নহয় যে কম্প্ৰমাইজ মই কৰি কাম এটা কৰিম বা যিমান ভাল হ'ব বা যিমানে যি নহওক যিমান অফাৰ দিলেও মই এইটো ধৰক তেনেকুৱা অফাৰ বহুত আহিছিলে মানে বহুত আহিছিলে আৰু সেইকাৰণে সেইটোৰ পৰাই মানে ঘৰৰ মানুহ মোক ক'লে নিজেই কৰ ভাল কাম এটলিষ্ট দেখুৱাবহে লাগে আৰু বহুত ভাল পাইছো এতিয়া যিহেতু নিজৰ টেলেণ্ট মই দেখুৱাব পাৰিছো আৰু কেতিয়াবা এনেকুৱা হয় ন কিছুমান কামত আমাক কাষ্টিং কৰে মনে বিচৰাটো আমি নাপাওঁ কিছুমান মন যায় দুখ লগাই কৰিবলৈ বা কমেডি কৰিব পোৱা নাযায় এতিয়া মোৰ নিজৰ যিটো মানে যি কৰো ন মোৰ ভাল লাগে মানে নিজৰ হিচাপে কৰি আছে আপুনি যেনেকুৱা কেৰেক্টাৰ বিচাৰে খুব ভাল লাগিছে আৰু ছোৱালী মানুহ হিচাপে ইমানখিনি আপুনি আগবাঢ়িছে তো কাৰণে ভাল লাগিছে আৰু মই নিজেও জড়িত কৰি দি ছোৱালী বুজি পাইছো কথাখিনি আৰু দ্বিতীয় কথা হ'ল আপোনাৰ ঘৰ ক'ত আছিলে মোৰ জন্মস্থান হৈছে তেজপুৰ বিশ্বনাথ চাৰিআলি আৰু বাকী এতিয়া গুৱাহাটীত থকা কিমান বছৰ হ'ল আপোনাৰ ইয়াত মোৰ 13 বছৰ 13 ইয়াৰ্ছ গুৱাহাটীত থকা ঠিক আছে আৰু মানুহৰ 13 বছৰ সময় এইটো ডাঙৰ কথা নহয় আচলতে সময় গৈ থাকিব আহি থাকিব কিন্তু মানুহৰ জীৱনত মোৰ দৃষ্টিত ন টাৰ্ণিং পইণ্ট কেতিয়াহে কোনেও নাজানে হয়তো 20 বছৰ পিছতো আহিব পাৰে হয় নাই গতিকে আপোনাৰ ক্ষেত্ৰত কি ক'ব যে ইমান বছৰ আপুনি গুৱাহাটীত থাকিলে বহুত চাগে আপুনি অলপ আগত ক'লে যে হতাশ হৈছিলে তাৰপিছত কেনেকে নিজক ষ্ট্ৰং বনালে সেইখিনি ক'বলৈ গ'লে মোৰ ভণ্টিহঁত আছে বহুত ছাপৰ্ট কৰে মই অলপমান ক'লো ন মামাৰ ছোৱালী তাইক সৰুতে মই আনিছো 6 বছৰ মানতে মানে এতিয়া এনেকুৱা হৈ গ'ল এটা সময়ত তাইক মই মাকৰ নিচিনা চাইছিলো তাই মানে সিহঁতকেইজনীয়ে আৰু মোৰ নিজৰ ঘৰত প্ৰাইভেচি বোলা বস্তুৱে নাই কেতিয়াবা মানে বেয়া লাগিলেও যে হকক ৰুমটোত কান্দিবও নোৱাৰো মানে সিহঁতকে যদি এনেকুৱা মানে চাই থাকে এতিয়া বাইকক ভাল লাগে সিহঁতৰ উৎসাহ মানে দেখিছে ঘৰ চৰ এইবোৰ চব সিহঁতে মানে এইটো কৰক আমুক কৰক আৰু সৰু যদিও বহুতখিনি মানে সিহঁতে মোক শিকায় সেইকাৰণে ভাল লাগে আৰু ঠিক আছে তেতিয়াহ'লে ভাল লাগিল কথাখিনি গম পাই পেলাই এইবাৰ সুধিব বিচাৰিছো যে আপোনাৰ কিমানখন শ্বৰ্ট ফিল্ম বা কিমান ভিডিঅ' বনালে এতিয়ালৈকে আমি শ্বৰ্ট ফিল্ম টোটেল 15খন মান আমাৰ হ'ল তাৰে 12খন মান আপলোড কৰা হ'ল আপোনাৰ নিজৰ টিম আছে নে আপুনি অকলে গোটেইখিনি চাই আমি টিম ৱৰ্ক মানে ভাইটি কেইটামানো আছে ডাইৰেক্টৰ কেমেৰা এনেকৈ কৰি আমি গোটেইকেইটা তেনেকে মিলিয়ে কৰো দিয়াচোন তাৰপিছত বাকী স্ক্ৰিপ্ট কনচেপ্ট এইবোৰ আমি নিজে কৰো মই মানে 15টা মান কৰিলো তাৰপিছত তাৰে 12টা মানটো দিয়াই হ'ল আৰু বাকী নতুনকে এখন যিখন কৰিছো 10 তাৰিখৰ শ্বুটিং আছিলে নামটোৱে বৰ ধুনীয়া তই মোৰ হয় বুলি তই মোৰ হয় সেই শব্দটো মোক ভাল লাগে বাৰু তই মোৰ হয় ধুনীয়া লিখিছো যিহেতু আশা কৰিছো আপোনালোকে ভাল পাব চাব মই আগতে কৈছো চেনেলটোৰ কথা বাৰু যিয়ে নহওক নেক্সট কুৱেশ্যন সুধিব বিচাৰিছো যে নিশা কলিতাৰ ভৱিষ্যতে মানে কি পৰিকল্পনা আছে যে এগৰাকী সফল অভিনেত্ৰী হোৱাৰ পৰিকল্পনা আছে নে কিবা আৰু বেলেগ ব্যৱসায় কৰাৰ কি সফল অভিনেত্ৰীৰ কথা এটা ক'বলৈ গ'লেতো সময়টো হয়ে কাৰণ এইটো কাৰণে ঘৰখনৰ কাৰণেতো মই ৰাজি হয় আৰু মই মোৰ ভৱিষ্যততো এইটোৱে অইন একো নাই ঘৰখিনি আৰু মোক যোনে এতিয়ালৈকে চাই আছে সেইখিনি বাকী এক্টিংটো মোৰ মা বাইদেউ মোৰ কিন্তু এইটো একদম কিবা নহয় দেই যে মোৰ বহুত ভাল লাগে মই মাহঁতে বা অকণ ভালো লাগে সেইটো কাৰণে কৰো কিন্তু ক্ৰেজিনেছটো নাই আকৌ যে এইটোৱে কৰি খাম মানে এইটো কৰি খাম বুলি নাই প্ৰফেচনেলি নলয় আৰু নহয় এইটো ঠিক আছে আৰু এইখিনি কথা এটা সুধো যে বৰ্তমান এই প্ৰশ্নটো বহুতকে সুধো ৰিচেণ্টলি আপুনি চাইছে চাগে স্নিগ্ধাবাকো সুধিছিলো মই ব্ৰাহ্মীবাকো সুধিছিলো মই চবকে সুধো আপোনাকে সুধিছো যে আমাৰ বৰ্তমান সময়ত আমাৰ বাহিৰৰ কথা নহয় অসমখনত এক্টিং লাইনটো প্ৰফেচনেলি ল'ব পাৰিনে আৰু এক্টিং কৰি পেলাই ভৱিষ্যতে মানে পাৰিনে যে মই অভিনেত্ৰী হৈ পেলাই মই চলিম বা অভিনেতা হৈ পেলাই এনেকৈ ক'ব পাৰি নেকি কেৰিয়াৰ হিচাপে ল'ব পাৰি নেকি সেইটো মই মোৰ মতেতো মোৰ মানে দৃষ্টিৰে চাবলৈ গ'লে সেইটো একদম ভুল কাৰণ কিয় কাৰণ একদমেই নোৱাৰি আমি জানো ন যিখিনি এতিয়া এক্টিং কৰি আছো কাৰণ এক্টিঙত ক'বলৈ গ'লে আমি যিখিনি পাওঁ বহুতে ভাবে ন ৱাও এক্ট্ৰেছ হবে এক্টৰ হয় বহুত থাকে কিন্তু একদমেই নহয় সঁচা এটা ক'বলৈ গ'লে কাৰণ আমাৰ এনেও ইণ্ডাষ্ট্ৰিটো জানাই ন ইয়াত কেনেকুৱা হয় যিকেইটা পোৱা যায় নিজৰ খৰচতে শেষ হৈ যায় আৰু সেইটোলৈ তুমি কেনেকে গোটেই ঘৰ ডেফিনেটলি সেইটো ইম্পচিবল হয় আৰু নিজৰ এটা বেলেগ লাগিব আৰু ইয়ত খিনি কি মানে যিসকল মানে উঠি আহিছে ন তেওঁলোকে বহুতৰ মানে সপোন আছে যে মই অভিনেতা হম বা অভিনেত্ৰী হম বা গায়ক হম মানে ছিংগাৰৰ কথা মই নকওঁ সেইটো এটা বেলেগ পাৰ্ট অভিনেতা অভিনেত্ৰী যিসকলে ভাবি আছে তেওঁলোকক কি ক'ব উঠি অহা প্ৰজন্ম কি কম তথাপিও মানে যাৰ যিটো হওক ন যাৰ যিটো আশাটো নাভাঙো বাৰু এক্টিং যিটো কৰিছে কৰাৰ প্ৰব্লেম নাই ভাল চবৰে মইতো কৰি আছো ন কিন্তু এটাই কথা যদি পঢ়ি আছে পঢ়ক ভালকে কিন্তু এটা চাইড লাগিব যে এক্টিং কৰি খাম মই এক্ট্ৰেছ হম এক্ট্ৰেছ হৈ খাম এইটো ইম্পচিবল আমি গম পাইছো ন নোৱাৰি মানে আৰু ছোৱালী মানুহৰ কথা নাই বাৰু দিয়াচোন তুমি এটা বছৰলে কাম কৰিছা কাইলে ল'ৰা এটা চাবা বা ঘৰৰ পৰা চাই দিব বিয়া বেলেগ কথা কিন্তু আৰু
বহুত কথা দিছে এইখিনিতে আকৌ এটা কথা কৈছে আজিকালি ল'ৰাৰ সমানে সমানে কিন্তু ছোৱালী উঠি আহিছে ল'ৰাই যদি গাড়ী এখন লৈছে আকৌ ছোৱালীও লৈছে দেখিছে মানে কম্পিটিশ্যন হৈ গৈছে এতিয়া আপোনালোকে হয়তো বহুতে দেখিছে ইউটিউবতে হওক বা বেলেগ কেৰিয়াৰ মানে ছোৱালী বহুত উঠি গৈছে চ' মই আপোনাক সুধিব বিচাৰিছো যে আপুনিও এনেকে বিচাৰে নেকি ভৱিষ্যতে যে নাই ময়ো এনেকুৱা সপোন আছে গতিকে মই এক্টিং কৰিয়ে যাম বা এক্টিঙৰ পৰাই মই আৰ্ণ কৰিম বা বৰ্তমান ইউটিউব চেনেলটো আছে ইউটিউবৰ পৰাই মই আৰ্ণ কৰি যাম কি বুলি ভাবিছে এতিয়া প্ৰথম কথা একেবাৰে ইণ্ডিপেণ্ডেণ্ট জব কয় প্ৰথম কথাটো হৈছে মই কাকো ফ'ল' নকৰো আৰু ছেকেণ্ড কথাটো হৈছে কি এক্টিং কৰিতো মই খাব নোৱাৰো আৰু এক্টিংটো মোৰ এইটো মই আগতেও কৈছো চবতে মই এইটোৱে কওঁ যে এইটো একচুৱেলি এটা ভাল লাগে সেইটো কাৰণে মই কৰি আছো কিন্তু এইটোৰ পৰা মই কিতাপ খাব নোৱাৰো মোক চাইড লাগিবই আৰু আছে মোৰ যেনেকে মই কৰি আছো বিজনেছ লাগিবই যিহেতু আৰু নহবা কেনেকে কৰিবা তুমি নিজৰ চেনেলত ভিডিঅ' বনাবলৈ হলেও বহুত জানাই তুমি নিজে কৰি আছা যিহেতু জানাই কিমান খৰচ হয় ইম্পচিবল এক্টিং কৰি এইটো ভাবিও লোৱা নাই মানে যে এইটো কৰি খাম আৰু ইউটিউব চেনেলটোৰ কথা কলে আপুনি এতিয়া আৰু এটা সুধিব বিচাৰিছো যে আপুনি অসমীয়াত মানে কেতিয়াবা হিন্দী চিৰিয়েল বা হিন্দী শ্বৰ্ট ফিল্ম কৰাৰ কথা ভাবিছে নেকি আহিছে তেনেকুৱা অফাৰ আহিছিলে নহয় নহয় আপোনাৰ নিজৰ মোৰ ফালৰ পৰা এতিয়ালৈকে ভবা নাই অসমীয়া মোৰে নিজৰে লেংগুৱেজটো বহুত বেয়া হিন্দীৰ আৰু মোক মানে কেতিয়াবা মুম্বাই যোৱাৰ সপোন আছে নে একদম নাই দেই কিয় একদম নাই মোক সৰুৰ পৰা এটাই আশা আছিলে গুৱাহাটী বাছ হৈ গ'ল ড্ৰিম চিটি আৰু মই নাযাওঁ এইখনেই 13 বছৰ ইয়াতে আছে ইয়াতে থাকিব আৰু কিয় নাজানো মানে ইয়াত থাকিলে মোৰ যিটো ভাল লাগে ন মানে গুৱাহাটীত বহি তেতিয়াহ'লে উশাহটো ল'ব পাৰি নিজৰ ঘৰত গ'লেও মানে মোৰ কিবা এটা ভাল নালাগে মানে আৰু ইয়াত ক'তো যাব ইচ্ছা নাই না বেগ হ'ব মন আছে না নিশা কলিতাবাৰ এখন সংসাৰ আছে বাট মেৰিড নহয় দেই আনমেৰিড হয় কেনেকে সংসাৰ বনাইছে কওকতো অকমান এনেকে কলে মাজতে এটা ইণ্টাৰভিউ লৈছিলে যে বিয়া নোহোৱাকে কেনেকে মানে এনে ভাল লাগে আৰু কলোৱে যিহেতু দেখিছা ইহঁতকেইজনী বহুত সৰুতে তাই বিনি যদি মামাৰ ছোৱালী বুলি কৈছো টিকি তাই 6 বছৰটা আনিছো মই বাৰু এতিয়া ডাঙৰ এতিয়া তাই মোৰ মাকতকৈ ওপৰ মানে আৰু বুদ্ধি তাইতো কিচেন ডিপাৰ্টমেণ্ট তাই হয় আৰু আছে এইফালে দাদা আছিলে দাদা ভণ্টি ছোৱালীজনী আছে আমাৰ গোটেই এই আপোনাৰ কেইটা মেম্বাৰ আছে ফেমিলি আমাৰ ইয়াতে 5জন গোটেইখিনি আপুনি মেনেজ কৰে গোটেইখিনি আপুনি মানে থকা খোৱা খৰচ চব আপুনিয়ে দিয়ে এয়া ইণ্ডিপেণ্ডেণ্ট মহিলা হয় এক্সাম্পল হয়নে বহুত ভাল লাগিছে মই আপোনাক প্ৰাউড কৰিছো আৰু আগবাঢ়ি যাওক আৰু আপোনাৰ ফেমিলি হওক সেইটোৱে বিচাৰিছো নেক্সট কুৱেশ্যন আপোনাক ইমান ধুনীয়া দেখা হয়নে নহয় আপোনাৰ মানে কিছুমান ল'ৰা ভাল লাগে নিশ্চয় ভাল লাগে হয়নে নহয় গতিকে আমাৰ এই ইণ্ডাষ্ট্ৰিটোৰ বিষয়ে কয় যিটো আপুনি কাম কৰিছে কাৰোবাক আপোনাৰ কেতিয়াবা ভাল লাগিছে নে কেতিয়াবা কোনোবা ক্ৰাছ আছে নে আপোনাৰ এতিয়াও ইণ্ডাষ্ট্ৰিটোত ক্ৰাছ আছিলে মানে আছে মই বহুত ভাল পাওঁ কামো কৰিছো তেখেতৰ লগত ডাঙৰ হয় বাৰু দিয়াচোন সেইটো মানে একচুৱেলি সৰুৰ পৰাই আছিলে দেই এইটো কথা মই ৰবিদাক প্ৰথম ৰবিদাই হব ৰবিদা বহুত পাল্টা হব জানো ৰবিদা মানে কি হয় মই যেতিয়া ক্লাছ 7 মানত থকা পাই মানে ৰবিদাৰ গাড়ী বগীতৰা চিটে ওলাইছিলে ন তেতিয়াই মানে টিভি স্ক্ৰীনখন মই চুমা খাওঁতে মানে দাগ হৈ যায়গে মানে ইমানে ভাল পাওঁ ৰবিদাক মানে তাৰপিছত মাজতে যেতিয়া মই চিৰিয়েল এখন নিজে কৰিছিলো তাত ৰবিদাক মানে লগ পালো ন ৰবিদাক মই ডাইৰেক্ট কৈছো ফেচ টু ফেচ মানে সেইটোৱে থাকে ন আৰু এতিয়াও আৰু ৰবিদাক মানে মই পাৰ্পল কালাৰ চাৰ্টটোত বহুত ভাল দেখো হয় নেকি এই বগীতৰা এখন পিন্ধিছিলে বহুত বছৰ পুৰণা হয় সেইটো মানে ভাৱটো মই বুজাব নোৱাৰো মানে বহুত ভাল লাগে আৰু ভাল লাগিছে আৰু এটা কথা সুধো অভিনয় কৰা কিমান বছৰ হ'ল নিশা কলিতাৰ মই একচুৱেলি আগতে ড্ৰামা কৰিছিলো ক্লাছ 4 পৰা নাটক কৰিছিলো শিকিছিল নে অভিনয় কেতিয়াও জন্ম পৰিয়ালত কোনোবা আছে কোনো নাই মই আজি ক'ৰ পৰা আহিলো নাজানো এক পিছ ওলাইছে আৰু খালি বিহু খুব নাচিছিলো তাৰপিছত তুমি নাটক কৰিছিলো তাৰপাছত গুৱাহাটী আৰু গুৱাহাটী অহাটো মানে মোৰ বৰ দুখৰ মানে কাহিনী মই আহিম বুলি প্লেনিং কৰি আহিব নোৱাৰিলো মই মানে মেট্ৰিক দিয়াৰ আগতে গুৱাহাটী আহিছো বাইদেউৰ লাভ মেৰিজ আছিলে বা বিয়া হ'ল ন তাৰপিছত গুচি আহিলো আছে ঘৰ মা আছে ভাইটি আছে আৰু বা বিয়া হ'ল মানে বা দুজনী কম মানে সৰুতে বিয়া হৈছে আৰু আপোনাৰ বিয়া কেতিয়া মোৰ বিয়া হবলৈ নাই সংসাৰখন বনাই লৈছে যেতিয়া আৰু বিয়া হবলৈ নাই আৰু ইহঁতকে যদি দি ল'ম বাৰু ঠিক আছে কলিতাৰ বহুত কথা জানিলো দেই এটা কথা মই সুধিম বুলি মই পাহৰি আছো কথাটো কি জানে নাই তুমি জিলিকি থকা নে তুমি জিলিকি তৰা আগতে কলে ন থকা অকে সেই গানটো কেনেকে অফাৰ আহিছিল তাৰপিছত ইমান জনপ্ৰিয় কেনেকে হৈ গল আৰু ভাবিছিল নেকি ইমান যে মানুহে আদৰি ল'ব গানটো ভবাই নাছিলো কাৰণ অডিঅ'টো মই
স্কুলৰ লাইফটো শুনিছিলো পুৰণা আছে ন অডিঅ'টো আৰু মই জানা ধ্ৰুৱদাক আপুনি কাষ্ট কৰিছিলে মানে কি হ'ল সেইটো আমাৰ ট্ৰিম টাইপৰ হ'ল মানে আমি তেতিয়া তোমাৰ বুলবুল হুছেইনৰ এখন চিৰিয়েল কৰি আছিলো তেতিয়া ধ্ৰুৱক প্ৰথম লগ পাইছিলো তাতে সি মোৰ লগত এক্টিং কৰিছিলে তাৰপৰা আমি ডিছকাছ কৰি আছিলো গান এটা কৰিব লাগিছিলে তেতিয়া খুব গানবোৰ ওলাইছিলে ন তাত ধ্ৰুৱে মোক ক'লে যে ঠিক আছে মই উলিয়াই দিব পাৰিম ধ্ৰুৱে মোক গানটো দিলে মই তাক কৈছো এইটো গান নকৰো কাৰণ সি তেতিয়াই শুনিছো ন বহুত দিন মানে কৰা নাই কৰা মানে বহুত ঠিক আছে হ'ব দিয়া আমি কৰো তেতিয়াহ'লে চিৰিয়াছলি বহুত ভাল হ'ল আৰু যিজন ডাইৰেক্টৰ সৌৰভ বৰুৱা বগা মোৰ বহুত ভাল ফ্ৰেণ্ড হয় বেষ্ট ফ্ৰেণ্ড তো তাক দিলো কৰিবলৈ ধুনীয়া কৰিলে সেইটোতো আমাৰ 4 দিনমান টাইম লাগিছিলে বহুত ধুনীয়া হৈছিলে ভবাই নাছিলো মানে যে মানুহে ইমান ধুনীয়াকে আঁকোৱালি ল'ব আৰু সেই গানটো এনেকুৱা নহয় যে আজি শুনিলো মানে বন্ধ হৈ সেইটো নহয় এইটো আজিৰ পৰা 20-30 বছৰ পিছতো মানুহে শুনি নতুন নতুন লাগিব ন বহুত ধুনীয়া এটা গান আৰু এটা প্ৰশ্ন যিটো বুলবুল দাৰ কথা ক'লে আপুনি তাৰ মোৰ জীৱনৰ প্ৰথম ফিল্ম আছিলে বুলবুল দাৰ ওই কাপলা মই নিজে কৰিছিলো তাৰপিছত এতিয়া আপোনাক সুধো আপুনি কিয় এৰিলে সেইখন ৰিজনটো জাষ্ট এনে অকণ কৈ দিয়ক বাৰু তাৰে পুতুকে নাইকিয়া কিয় হৈ গ'ল চিৰিয়েলখনৰ পৰা কাজিয়া কৰি মোৰ এটা ৰেকৰ্ডে আছে নিচা ক'লে মই কাজিয়া কৰে কাৰণ মোৰ এইটো পুতুককে খং উঠে মানে কিছুমান ব্যৱহাৰ মানে মানে কথা মই ভাল নাপাওঁ হা মানুহৰ সেইদিনাখন একচুৱেলি কি আছিলে বুলবুলাৰ মোৰ একো লগা নাই কিন্তু আমি যেতিয়া শ্বুটিঙৰ পৰা আহিলো বিশেষকে যেতিয়া ছোৱালী 2-3জনী তেতিয়া টাইমটো আমাৰ শ্বুটিঙৰ পৰা অহাৰ পাছত থাকিবলৈ দিয়া হয় ন আমি আছিলো মানুহ এঘৰ ভাড়া লৈ লৈছিলে এডিটিঙৰ ছেটআপটো তলত বহাইছিলে আমি ছেকেণ্ড ফ্ল'ৰত আছিলো তেতিয়া মানে কি হৈ গ'ল ৰাতি 12 বাজি মানে 12টা বাজিছিলে আমি শুইছো ৰিমঝিম আছিলে ৰিমঝিম আছিলে মই আছিলে মেলেকা আছিলো 3জনীমান ছোৱালী আমি শুব লৈছো কথা নাই বতৰা নাই ৰাতি 12টা দৰজা কৰিছে অশান্তি লাগিছে মানে খুলিব লাগে ট্ৰাই কৰিলো কিয় খুলিব লাগে নাম নকওঁ মানুহ কেইজনৰ তাৰপিছত ক'ব পাৰো ভয় নকৰোকে তথাপি নকওঁ আৰু কাৰণ কাম কৰি আছে তাৰপিছত কি হ'ল আহি পেলাই দৰজা গ'ল আমি কৈছো আমি শুই আছো আৰু ডেফিনেটলি ছোৱালী মানুহ ৰাতি যদি শুইছে অলপমানতো কিবা তাৰপিছত আৰু বাৰে বাৰে নাই কিন্তু 10 মিনিট মান বহুত খং উঠি গ'ল মানে মোৰ উঠি পেলাই মানে মই এটা বেয়াকে আৰু দৰজাখন খুলি গ'ল বুলবুলা সন্মুখত দেখি গ'ল মানে বুলবুলাই কৈ থকা নাছিলে সিহঁতেই মাতি আছিলে আগৰ পৰাই কিন্তু বুলবুলা কেতিয়াবা আহিছিলেহে দেখি গ'ল দেখাৰ পিছত কি হ'ল কৈছো ৰাতি মানে বুলবুলাকে ঠিকছে গালি পাই দিলো মই মানে যে এনেকুৱা হ'ল তাৰপিছত আৰু বুজি পালে মোৰ মানে খংটো বহুত বেছি মানে 12:30 বাজিলে মই বেগ চেক পেক কৰি মই এনেকুৱা নহয় বুলবুলা বহুত ভাল মই বহুত কাম কৰিছো মই নিজে কাম কৰিছো তেনেকুৱা নহয় তাৰপিছত মানে খং উঠি পেলাই মই কি কৰিলো ওপৰ চাটখন আছিলে বেগ চেক লৈ গুচি গ'ল বৰষুণো দি আছিলে মানে ৰাতিটো মই বাছ নাপাম ন গাড়ী গুচি আহিলে গুচি আহিম বুলি 12:30 বজাত ৰাতি বাছ নাপাওঁ যিহেতু গাড়ীও দিয়া নাই চাটৰ ওপৰত গৈ এই যে কি বুলি কয় কাঠৰ যে বিচনা থাকে ইমান মহে কামুৰিছে তথাপিও মানে অহংকাৰী কি কম নাহিলোৱে তাতে থাকিলো এবাৰ ৰাতিপুৱা কল টাইম আছিলে 5টা বজাত নকৰো যদি গুচি আহিলো পেমেণ্টটো আজিলৈকে নাই লোৱা বুলবুলা যদি 5:30 পেমেণ্ট দিব বুলবুলা কৈ প্ৰথম মই বুলবুলা কিন্তু সেইদিনাখনে কথা পাতিছিলো মই কিন্তু বুলবুলালত কাম কৰি এইটো ভাল লাগিছিলে বহুত ফেমিলি টাইপৰ বহুত ভাল কাৰণ আৰু এটা কথা কওঁ মানে অপ্ৰিয়তা সঁচা হয়তো মানুহে বেয়া হ'ব পাৰে বুলবুল দাই অসমৰ বহুত আৰ্টিষ্টক বনাইছে বহুতো বনাইছে আজি আঙুলতা বাৰ কথা ক'ব লাগিব আপুনি কাম কৰিছে এনেকৈ বহুতৰ নাম বুলবুলাৰ ক'ব লাগিলে ফাৰ্ষ্ট টাইম VCD যিখিনি আছিলে চেনী চম্পা তাৰপিছত আকৌ তোমাৰ হিলো গুৱাহাটী বুলবুলাৰ চাবাচোন পল্লৱী বা আপুনি বহুত এক্সাম্পল আছে যাক মানে বুলবুলাই বনাইছে নাম ল'বই লাগিব দেই খালি মানে তাতে কি হৈ যায় এটা বুলবুল এটা কাম কৰে ন 2-এজন মানুহ কিছুমান যায় গম পাইছা যায় তো সেই মানুহ কেইজনৰ কাৰণে তুমি এতিয়া বাকীবোৰে টিমটো বেয়া পাব নোৱাৰা কি ক'বা সেই মানুহ কেইজনৰ চৰিত্ৰই তেনেকুৱা ঠিক হ'ব নোৱাৰে চবতে থাকে ভাল পাই মানে চবতে থাকে ন আৰু সেইটো কাৰণে আমি যিটো নোৱাৰো মানে উচিতটোৱে বেষ্ট আৰু যে নহয় বুলবুলা কিবা ক'ব নেকি আপুনি এই চেনেলটোৰ যোগেদি নাই বোলো এটাই কওঁ যে বুলবুলা কাম কৰিছে যি বহুত ভাল লাগিছিলে ভাল পাওঁ যিহেতু আৰু সেইটো বুলবুলাৰ লগত একো নাই বুলবুলাই বুজি পালে কথাটো জানে বুজিলে কাহিনীটো ধুনীয়াকে বুজি পায় আৰু কিহৰ কাৰণে হৈছিলে কি নাই আৰু কোন কোন আছিলে তাৰ সেইটো না বুলবুলাই মোক বেয়া পায় না মই ঠিক আছে নিশ্চয় আৰু আচলতে আপোনালোকে ভুল নুবুজিব কিছুমান আকৌ এই ষ্টৰিটোৰ পৰা আকৌ বেলেগকে ক'ব ন সেইটো কাৰণে একো নাই জাষ্ট এইটো বুলবুলাই চালেও কথা নাই আৰু বুলবুলাৰ ঘৰখন মোৰ একদম মানে নিজৰ আৰু বুলবুলাৰ আম্মাৰ কাৰণে আম্মাই সদায় মই বুলবুলাৰ ছোৱালী বিয়াতো গৈছো মাইনা বিয়াতো গৈছো আৰু বহুত গোটেই বহু কেইজনী মানে সেই ঘৰখন ন এটা বান্ধোনত মানে আৰু তেখেতে মংগলত শ্বুটিং কৰাই তেখেতে যিমান আৰ্টিষ্ট আছে বিশেষকৈ ছোৱালী ইমান বেছি ৰেছপনচিবল হয় বহুত বেছি কেয়াৰফুল হয় মই যেতিয়া ফাৰ্ষ্ট গৈছো তেতিয়া মানে ক'বলৈ গ'লে আইতাৰ লগত শুবলৈ দিয়ে মানে আইতাৰ লগত শুইছো মানে আৰু বুলবুলাৰ মা মানে একদম আইতাৰ লগত শুৱাই
মানে ভাল লাগে সেইখিনি মানে ছোৱালী মানুহৰ যিটো ৰেছপন্স থাকে ন তেখেতৰ থাকে আৰু মই নিজে কৈছো মানে ঘৰ আহি নোপোৱালৈকে ফোন কৰি থাকে আৰু বেলেগ আৰ্টিষ্টেও যেনেকৈ কৰে গৈছানে আহিছেনে প্ৰত্যেকটো বস্তু নটিচ কৰি সেইটো কাৰণে ভাল লাগে আৰু সেইটো কাৰণে তেখেতে বনাইছে দেই আৰু যিয়ে নহব আৰু সেইকাৰণে তেখেতে ঐ খাপলাৰ নিচিনাকে ইমান হিট চিৰিয়েল এখন দিছিলে তাৰ পিছতহে বেলেগ বেলেগ কমেডি চিৰিয়েল আহিল আৰু যিয়ে নহব আৰু তেখেতৰ মাজতে স্বাস্থ্য বেয়া হৈছিলে এতিয়া ভাল বুলি শুনিছো কথা পাতি আছে গতিকে ভাল হওক তাৰে কামনা কৰিছো আৰু একো নাই এইবিলাক মানে মানুহৰ একো এটা পাৰ্ট হয় ন জীৱনৰ এইবিলাক হৈ থাকিব মানে আহি থাকিব গৈ থাকিব আৰু তেনেকুৱা এক্সপিৰিয়েঞ্চটো মানুহৰ সৰু কথা বুলি ক'ব লাগিব বাট এতিয়া মই এটা চিৰিয়াছ প্ৰশ্ন সুধো দেই প্ৰশ্নটো হৈছে প্ৰত্যেকৰে জীৱনত ধুমুহা আহে আৰু মানুহে কয় যে তাই ইমান কৰি আছে ইমান বা সি এনেকে আছে ইমান লাইফষ্টাইল এনেকুৱা বাট তাৰ পিছত কিন্তু আৰু কিছুমান কাহিনী থাকে মানুহে কষ্ট কৰা সময়খিনি কিন্তু দেখা নাপায় যেতিয়া উজ্বলি উঠিব কিবা এটা কাম তেতিয়াহে মানে মানুহৰ চকুত পৰে ই এইটো কেনেকে পালে বা তাই কেনেকে পালে চ' নিশা কলিতাক মানুহে দেখিছে আজি কিবা এটা কৰি আছে ন এক্টিং লাইনত হওক নিজৰ ইউটিউব চেনেলৰ যোগেদি হওক মানুহে জানে মোৰ প্ৰশ্নটো হৈছে যে নিশা কলিতাৰ জীৱনতো এনেকৈ কিবা ধুমুহা আহিছিল নেকি যিটো কাৰণে নিশা কলিতাই একেবাৰে বহি গৈছিলে কাৰণ মাজতে নাইকিয়া হৈ গৈছে অলপ অলপ গৈছে সেইখিনি সময়ত মই এইটো ক'ব নালাগে যে কি হৈছিলে যদি ক'ব পাৰে ক'লে হয় যদি ক'ব নোৱাৰে নালাগে বাট হৈছে নেকি এনেকুৱা মানুহৰ আহে বাৰু আৰু আজিকালি মই পলায়নবাদী নহয় যিহেতু আজিকালি মই পৰা ক'ব বিচাৰো তাই জানক যিহেতু কাৰণ মই যিটো চুৰ কৰা নাই ন এটা সময়ত হৈছিলে মই 2 বছৰমান বহি দিছিলো আৰু সেইটো হৈছিলে মই বহুত মানে কয় যে নিজৰ ওপৰত মানে সেই বিশ্বাসটো নাইকিয়া হৈ গৈছিলে মানে কিছুমান শব্দ মানে কিছুমান শব্দ মানে মানে এক্টিংটো মোৰ লাইকৰে নহয় বা আমুকটো নহয় আৰু মই বহুত চিম্পল হয় চিধা কথা মই বহুত চিম্পল হয় আৰু এতিয়া যি দেখিছে অকমান চিম্পলে আছে মানে সিহঁতৰ গালি শুনিহে উপায় নাই কিছুমান সৰুও জানে এতিয়া বহুতখিনি লৰাই হৈছে সিহঁতৰ কাৰণে ক'বলৈ গ'লে আৰু আগতো মানে মই হয়তো চাগে নাজানো মোৰে কিছুমান কামি থাকিব পাৰে বহুত চিম্পলকে থাকো আৰু চবেই সেইটো ভাল নাপায় চব ল'ৰাই যিহেতু আজিকালি চবটো বিচাৰে আৰু সেইটোৱে আৰু হয় মই এতিয়াও এক্টিং শিকি আছো মই ভালকে এক্টিং নাজানো শিকি আছো চাওঁ আৰু ভাল কৰিম আৰু দেখুৱাম যদি কৰিব নাজানো আৰু কথাটো মোৰ প্ৰশ্নটো যিটো আছিলে যে চিটুৱেশ্যনটো ক'লে আপুনি যে কিবা হৈছে বা তাৰপিছত সেইটো বস্তুৰ পৰা কেনেকে মুভ অন কৰিলে যে নাই মই বহি থাকিব নোৱাৰো মই মানে এইটোৱে কথা ন মোৰ ঘৰখন যিটো চাপৰ্ট আছে মোৰ ঘৰৰ মায়ে যিটো চাপৰ্ট কৰে আৰু এতিয়াই যদি কওঁ আমুকটো কৰিব লাগে মায়ে মোক এতিয়াই দিব এনেকুৱা টাইপৰ ন ইমানখিনি ঘৰৰ মানুহে চাপৰ্ট কৰে আশা আছে এজন মানুহৰ কাৰণে পাৰ্টিকুলাৰ মই কিহৰ কাৰণে মই নিজৰ লাইফটো মই মানে বেয়া কৰি দিলো এইটোৱে বহুত কথা আহি যায় নিশা কলিতাৰ খং উঠেনে বহুত খং উঠিলে কি কৰে কি কম গানটো চিঞৰি ভাঙেনে মোবাইল মানে এতিয়া তোমাৰ নহয় মই আজিকালি চেলফিছ হৈছো মানে আজিকালি এবছৰমানৰ পৰা মোৰে যায় ন লোকচান হয় সেইকাৰণে মই নাভাঙো কণ্ট্ৰল কৰো আগতে মোৰ আজি মাজতে হৈছিলে ইহঁতে জানে থৈ দিছে চাগে বহুত কেইটা মোবাইল ফাৰ্ষ্ট মানে আজি লৈছিলো মোবাইল এটা খং উঠি গ'ল কাৰোবাৰ গাড়ীৰ গ্লাছ ভাঙি দিম বুলি মাৰি দিলো গ্লাছ নাভাঙিলে মোবাইলটো এনেকুৱা হৈ থাকিল মানে খং উঠিলে কি হয় পাত্তা নাই ন ঠিক আছে দুখ লাগিলে কি কৰে নিশা কলিতাই দুখ লাগিলে কি কৰো দুখ লাগিলে মই কিবা চাওঁ চাউথৰ চিনেমা চাওঁ ঠিক আছে মোৰ দুখ লাগিলে মই বেছিকে খাওঁ আৰু শুই থাকো মোৰ টোপনি নাহে মোৰ যেতিয়া দুখ লাগে বা কিবা টেনচন থাকে মই বহুত টোপনি মাৰো আৰু বহুত খাই থাকো মই নাজানো মই পাহৰি যাওঁ মানে কি খালে খাবলৈ মন নাযায় আচ্ছা ঠিক আছে বাৰু নিশা কলিতাৰ বৰ্তমানলৈকে ভাল লগা কাম কোনটো কৰি অহা ভিতৰত এতিয়াতো যিখন কৰাইছে সেইখনে মোৰ একদম তই কি আছিল নামটো তই মোৰ হয় সেইখনৰ প্ৰেমত মই পৰি গৈছো মানে তই মোৰ হয় নামটো কিবা বেলেগ হয় নে আমি চাব লাগিব দেই চাব লাগিব মানে একচুৱেলি কনচেপ্টটো কাহিনীটো মোৰ নিজৰ হয় যিহেতু বাৰু আৰু খুব ভাল লাগিছে কাৰণ লিখোতো বহুত কান্দি কান্দি লিখিছো নিজৰ ষ্টৰি লিখা নাইতো নাই সেইটো যদি মোৰ ৰিয়েল লাইফত হলতো মই নকওঁ আৰু মই বহুত হেপী আৰু সেইটো নহয় বাৰু কিছুমানটো কিবাকে লিখিবই লাগিব চব দেখুৱাই দিব নোৱাৰি বহুত ভাল লাগিছে আৰু কাম কৰি যিহেতু তাত দীপাঞ্জল আছে মোৰ লগত কৰিছে খুব ভাল এক্টৰ হয় বহুত ভাল কাম কৰিছে আৰু আমাৰ ডাইৰেক্টৰ তিলক ৰঞ্জন বহুত মানে সৰু ল'ৰা হয় মোৰ ভাইটি হয় যিটো বহুত ভাল ৰিয়েকশ্যন দিছে আৰু মই ভবাই নাছিলো যে সি কিছুমান মানে চিন কাৰণ
ধুনীয়াকে কৰিছে কাৰণ মোৰ ফালৰ পৰা মানে কি হয় মোৰ ৰোমান্স চিনবোৰ অকণমান দেখিছে এইবোৰ গানবোৰ নাথাকে মই অলপ টান পাওঁ কিন্তু সি এইটো ফুটাই উঠিব পাৰিছে কিবা এটা নহয় মানে নাজানো আৰু কেমেৰা আমাৰ ৰাজা খুব ধুনীয়া কৰিছে আৰু মিউজিক কৰিব অংকু সিও বহুত ভাল ধুনীয়া টিম এটা নহয় তাৰপিছত আৰু এটা সুধিব বিচাৰো নিশা কলিতাৰ খং উঠিলে কি কৰে ক'লে দুখ লাগিলে কি কৰে মানে কি কাম কৰি ভাল পায় ক'লে এতিয়া মই সুধিব বিচাৰিছো নিশা কলিতাই কি খাই ভাল পায় প্ৰিয় খাদ্য কি মোৰ একোৱেই নাই সেইকাৰণে এনেকা মই খুৱাই ভাল পাওঁ বনাই ভাল পাওঁ কিন্তু কি বনালে মানে কি ভাল বেছি বনোৱা তাৰিফ কৰা নিচিনা চবেই কি কৰে মানে কোনটো বস্তু মানে তুমি চৰি আপুনি বেছি ভালকে বনায় কি বনাও এতিয়া চিকেন ভালকে বনাই নে চিকেনটো মই নকওঁ কাৰণ মই চিকেন নিজেই নাখাওঁ মটন ভাল বনাওঁ মই জানো বা লোকেল চিকেন অমিতা চমিতা দিব ধুনীয়াকে হাঁহ মাংস সেইটো মই জানো মই খাই দিলে ভাল পাওঁ ধুনীয়াকে মোৰ প্ৰিয় হয় হাঁহৰ মাংস এটা খাব মন গৈছে আহিবা মোক খোৱা জহা কুমাৰী খুৱাম খাব বাৰু বহুত বেছি ভাল লাগিল দেই কথা পাতি আৰু এই ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰো অলৰেডি বেছি দীঘলীয়া হৈ গৈছে শেষত কি কব মোৰ ছাবস্ক্ৰাইবাৰ বা মোৰ দৰ্শকখিনি চেনেলটো চাই দিব যিটো মই অলপ কৈছোৱেই ছাবস্ক্ৰাইবো কৰি দিব আৰু লগতে মোৰ চেনেলটো চাব নতুনকে এখন খুব ধুনীয়া আহি আছে মই ক'লোৱে যিহেতু নামটো হৈছে তই মোৰ হয় 16 মে মোৰ বাৰ্থডে হয় তাত আমি প্ৰমোটো দিম যিহেতু হেপী বাৰ্থডে এডভান্স থেংক ইউ সকলোৱে আঁকোৱালি ল'ব বুলি আশা কৰিলো চাব আৰু ৰাইজৰ আশীৰ্বাদ তাইকো লাগিব মোকো লাগিব আপোনালোকৰ চাপৰ্ট সদায় আৰু লাগিব আমি একেলগে কাম কৰিম তাইকো কৈছে স্ক্ৰিপ্ট লিখিব তাইক মই স্ক্ৰিপ্ট লিখিব দিছো এতিয়া চ' আজিলৈ আহিছো আৰু আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে বুলি মই আশা কৰিছো মোৰ চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আজিলৈ আহিছো নমস্কাৰ